প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো মিছন বসুন্ধৰা সন্দৰ্ভত মিছন বসুন্ধৰা আবেদনৰ সময়সীমা এতিয়া 15 ফেব্ৰুৱাৰী পৰ্যন্ত বৃদ্ধি কৰি দিয়া হৈছে কিন্তু এই মিছন বসুন্ধৰাত এবাৰ নতুনকৈ 8টাকৈ সুবিধা লাভ কৰিব যিসকলে এতিয়াও মাটিৰ পট্টাৰ বাবে আবেদন কৰা নাই তেওঁলোকে জানিলক এই নতুন 8টাকৈ কি সুবিধা লাভ কৰিব আৰু এই মিছন বসুন্ধৰাত এবাৰ মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত বিশেষকৈ কোন সমূহ বা কোন ব্যক্তি বিশেষ বা কোন সামাজিক ৰাজহুৱা অনুষ্ঠানক অগ্ৰাধিকাৰ দিয়া হ'ব মুখ্যমন্ত্ৰী গৰাকী এই সন্দৰ্ভত এটা বৃহৎ মন্তব্য কৰিছে মিছন বসুন্ধৰাক লৈ আহি গল ডাঙৰ খবৰ 8টাকৈ নতুন সুবিধাৰে মিছন বসুন্ধৰা আবেদনৰ জৰিয়তে লাভ কৰিব এতিয়া ৰাজ্যবাসীয়ে মাটিবাৰী কাম-কাজক লৈ আহি গল ডাঙৰ খবৰ আপুনি এতিয়াও যদি মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হোৱা নাই তেনেহলে চিন্তা কৰিব নালাগে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি হ'ল মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা আপুনি 15 ফেব্ৰুৱাৰী পৰ্যন্ত কৰিব পাৰিব আবেদন 8টাকৈ ডাঙৰ সুবিধা লাভ কৰিব মিছন বসুন্ধৰাত গতিকে আপুনিও হাজু কৰক আপোনাৰ প্ৰয়োজনীয় নথি মিছন বসুন্ধৰাত আবেদনৰ বাবে 1 নম্বৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে ডিজিটেল প্ৰক্ৰিয়াৰে লাভ কৰিব ভূমিৰ বন্দোবস্তি দ্বিতীয়তে মিছন বসুন্ধৰা 2.0 স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা কৰা হ'ব অৰ্থাৎ পুৰণি যিসকলে আবেদনৰ সুবিধা পোৱা নাছিলে তেওঁলোকে পাব 3 নম্বৰ নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণ কৰা হ'ব 4 নম্বৰ নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলী স্বত্ব থকা ৰাইটক মালিকী স্বত্ব প্ৰদান কৰা হ'ব 5 নম্বৰত আছে বন্দোবস্তি নোহোৱা পূৰ্বৰ ভূদান গ্ৰামদান ভূমিৰ বন্দোবস্তি প্ৰদান কৰা হ'ব এই মিছন বসুন্ধৰা 3.0 6 নম্বৰ হৈছে প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হ'ব এই 6টা সুবিধাৰ উপৰিও আৰু আন দুটা 7 নম্বৰ হৈছে চাহ অনুদান গ্ৰান্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা বিতৰণ কৰা হ'ব 8 নম্বৰ হৈছে সৌমিত্ৰ আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ গাঁৱৰ ভূমিৰ বন্দোবস্ত কৰা হ'ব শীঘ্ৰে আপুনিও কৰক আবেদন যদি এতিয়াও আবেদন কৰা নাই মিছন বসুন্ধৰাত মাটিৰ পট্টাৰ উপৰিও এনেধৰণে কেইবাটাও সুবিধা লাভ কৰিব সেৱা সেতু পৰ্টেলৰ জৰিয়তে মিছন বসুন্ধৰাত গৈ কৰক আবেদন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মিছন বসুন্ধৰাৰ জৰিয়তে সকলো সুবিধা দিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে আবেদন নিষ্পত্তি হ'লে লাভ কৰিব ভূমিৰ পট্টা আৰু এতিয়ালৈকে বহু ভূমিৰ যিসকল গৰাকী আবেদন কৰিছিল মিছন বসুন্ধৰাত বহু সমস্যা ইতিমধ্যে নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে বসুন্ধৰা 1 আৰু বসুন্ধৰা 2 দুবাৰকৈ মিছন বসুন্ধৰাত ৰাজ্যৰ বহু নাগৰিকে ভূমিৰ পট্টাৰ বাবে আবেদন কৰিছিল আৰু সমান্তৰালভাৱে যিসমূহ শিক্ষানুষ্ঠান আছিল বা ধৰ্মীয় উপাসনাস্থলী আছিল তেওঁলোকেও আবেদন কৰিছিল কিন্তু ইয়াৰ মাজতে একাংশ লোকে লাভ কৰিছিল যদিও সুবিধা কিন্তু বহু লোক থাকি গৈছিল তেওঁলোকৰ বাবে মিছন বসুন্ধৰা 3 কিন্তু অগ্ৰাধিকাৰ দিয়া হ'ব অৰ্থাৎ এতিয়াৰে পৰা শিক্ষানুষ্ঠান নামঘৰ মন্দিৰ বা অন্যান্য ধৰ্মীয় উপাসনাস্থলীসমূহে মাটিৰ পট্টা লাভ কৰিব মাত্ৰ তেওঁলোকে প্ৰয়োজনীয় নথিপত্ৰ আগবঢ়াওক মিছন বসুন্ধৰাত আবেদন কৰক আৰু তেওঁলোকে মাটিৰ পট্টা এতিয়া লাভ কৰিব ক্লাব সমবায় বা শিক্ষানুষ্ঠানসমূহ বা ৰাজহুৱা যিসমূহ অনুষ্ঠান আছে ৰাইজৰ কাম-কাজত যিসমূহ অনুষ্ঠান জড়িত থাকে সেই সকলো অনুষ্ঠানকে এতিয়া মাটিৰ পট্টা দিবলৈ বা ভূমিৰ অধিকাৰ দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ যাৰ বাবে মিছন বসুন্ধৰা 3.0 সময়সীমা আবেদনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে গতিকে আপুনিও মনত ৰাখক আপোনাৰ মাটিখিনিৰ যদি এতিয়াও ভূমিৰ পট্টাৰ বাবে আবেদন কৰা নাই বা অন্যান্য মাটিবাৰীৰ যিসমূহ সংক্ৰান্তীয় সমস্যা আছে সমস্যা যদি দূৰীকৰণ কৰা নাই তেতিয়াহ'লে আপোনাৰ হাতত এতিয়াও সময় আছে 15 ফেব্ৰুৱাৰীৰ ভিতৰত আপুনিও আবেদন কৰিব পাৰিব গতিকে ইয়াৰ বাবে আপুনি আবেদনৰ বাবে সকলো নথিপত্ৰ আপুনি সাজু কৰক কিদৰে সুবিধা লাভ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যেটো সেৱা হেতু পৰ্টেল মুকলি কৰি দিয়া হৈছে প্ৰত্যেকগৰাকী লোকে যাতে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে এই পৰ্টেল মুকলি কৰি দিয়া হৈছে সেৱা হেতু পৰ্টেলত গৈ তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰিব পাৰিব মিছন বসুন্ধৰাত আবেদন কৰাৰ লগে লগে তেওঁলোকে 8টাকৈ সুবিধা লাভ কৰিব আমি পুনৰ জনাব বিচাৰিছো সেই 8টা সুবিধাৰ বিষয়ে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে ডিজিটেল প্ৰক্ৰিয়াৰে লাভ কৰিব ভূমিৰ বন্দোবস্তি দ্বিতীয়তে মিছন বসুন্ধৰা 2.0 স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা কৰা হ'ব 3 নম্বৰ নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণ কৰা হ'ব 4 নম্বৰ হৈছে নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলী স্বত্ব থকা ৰাইটক মালিকী স্বত্ব প্ৰদান কৰা হ'ব 5 নম্বৰ হৈছে বন্দোবস্তি নোহোৱা পূৰ্বৰ ভূদান গ্ৰামদান ভূমিৰ বন্দোবস্ত প্ৰদান আৰু 6 নম্বৰ হৈছে প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন 7 নম্বৰ হৈছে চাহ অনুদান গ্ৰান্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা বিতৰণ আৰু 8 নম্বৰ হৈছে সৌমিত্ৰ আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ গাঁৱৰ ভূমি বন্দোবস্ত কৰা হ'ব গতিকে এই 8টা সুবিধাৰ লগে লগে আপোনাৰ ভূমিৰ প্ৰকৃত অধিকাৰ লাভ কৰিবলৈ হ'লে কাগজে পত্ৰই আপোনাৰ নাম
সন্নিবিষ্ট কৰিবলৈ হলে শীঘ্ৰে আপুনিও আবেদন কৰক সেৱা সেতু পৰ্টেলৰ জৰিয়তে মিছন বসুন্ধৰাক আবেদন কৰাৰ লগে লগে আবেদন নিষ্পত্তি হলেই সকলো সমস্যা দূৰ কৰি আপোনাক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে মিছন বসুন্ধৰাৰ আবেদনৰ সময়সীমা বৃদ্ধিক লৈ আৰু এই সুবিধাক লৈ আঠটাকৈ সুবিধাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ
আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু 3টা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে 3টা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু 3টা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকে